সোণাৰী পৌৰসভাই দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা শৌচাগাৰ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ সমুদায় ধন উলিয়াই নিয়ে ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰৰ পুত্ৰই। 2 বছৰ ধৰি পৰিত্যক্ত শৌচাগাৰসমূহ কাম হাৰ নাই পৌৰসভাৰ। সোণাৰী পৌৰসভাই দৰিদ্ৰ হিতাধিকাৰীক শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে। 2 বছৰেও সম্পূৰ্ণ দখল শৌচাগাৰ নিৰ্মাণৰ সমুদায় ধন উলিয়াই নিয়া হয়। চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগৰ কাৰ্যকালত সংঘটিত হৈছে সোণাৰী নগৰ উন্নয়নৰ নামত অহা ধন আত্মসাতৰ ঘটনা। সোণাৰী পৌৰসভাৰ এলেকাত বসবাস কৰা দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবণ্টন হোৱা শৌচাগাৰ নিৰ্মাণ কৰাৰ নামত সংঘটিত হৈছে ভয়ংকৰ অনিয়ম। সোণাৰী পৌৰ এলেকাৰ 13 নং ৱাৰ্ডৰ 6টা পৰিয়ালে লাভ কৰিছিল একোটাকৈ শৌচাগাৰ। দৰিদ্ৰ পৰিয়ালকেইটাই শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লয় ৱাৰ্ড মেম্বাৰগৰাকী তথা তেওঁৰ পুত্ৰই। শৌচাগাৰ কেইটাৰ কোনো টেংকিৰ ব্যৱস্থা নথকাৰ লগতে অতি নিম্নমানৰ সামগ্ৰীৰে শৌচাগাৰ কেইটা নিৰ্মাণ কৰাত ব্যৱহাৰৰ অনুপযোগী হয়। এই বিষয়ে কেইবাবাৰো ৱাৰ্ড মেম্বাৰগৰাকী তথা পৌৰপতিক অৱগত কৰে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ। একোটা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 35,000 টকাকৈ হিতাধিকাৰীৰ নামত আবণ্টন লাভ কৰিছিল। ৰাইজে শীঘ্ৰে ব্যৱহাৰ উপযোগী হোৱাকৈ শৌচাগাৰসমূহ নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে। উত্তম বাণী দাস। এইটো শৌচাগাৰটো কিমান দিন হ'ল বনোৱা? 2 বছৰ। এইটো ব্যৱহাৰ কিয় কৰা নাই? লেট্ৰিন টেংকি নাই তো কেনেকৈ কৰিম? এইটো বনাইছিলে কোনে? এই ৱাৰ্ড মেম্বাৰৰ ল'ৰা। তাৰপৰা আপোনালোকক আৰু ঠিক কৰি নিদিলে নেকি? নিদিলে। এতিয়া এনেকৈ পৰি আছে? এনেকৈ পৰি আছে। এই আপোনালোকৰ এই চুবুৰীটোত কেইটা লেট্ৰিন বনাইছিলে টোটেল? 6টা। 6টাতে এনেকুৱাই কৰিলে? 6টা। কোনো ব্যৱহাৰ কৰিব নোৱাৰে? না। এই হেৰি তাৰপাছত ইয়াৰ পৌৰসভাৰ কোনোবা মানুহ আহে নাই এইটো চাবলৈ যে এইটো বনাই পেলাই দিলে? চৰাইদেউৰ পৰা অনিল সোণাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।